শিৱসাগৰত দিখৌৰ বলীয়া বানে আচলতে যি তাণ্ডৱ যি বিধ্বস্ত পৰিৱেশৰ সৃষ্টি কৰিছিলে, কিন্তু সেই বিভীষিকা মানুহৰ মাজত এতিয়াও কমা নাই। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ ভটিয়াপাৰ গাঁৱত, আৰু ভটিয়াপাৰ গাঁৱৰ মই এটা বান্ধত মই বৰ্তমান উপস্থিত আছোঁ। ইতিমধ্যে এই বান্ধটোৰ প্ৰায় ৩৫ মিটাৰ অংশ দিখৌৰ বাঢ়নী পানীৰ অহাৰ পাছৰ যি আচলতে এক প্ৰকাৰ পাৰ্শ্বক্ৰিয়া ক'ব লাগিব, আচলতে খহনীয়া হোৱা পৰিলক্ষিত হৈছে। আৰু যাক লৈ এতিয়া যি নৈপৰীয়া বা সৰ্বসাধাৰণ ৰাইজ আছে, ৰাইজ এতিয়া বিভীষিকাৰ মাজত আছে। যিহেতু 19 জুলাইত যি বিভীষিকাময় বানে সমগ্ৰ জিলাখনক ধুই লৈ গৈছিল, কিন্তু এতিয়া এই দিখৌ নৈৰ প্ৰায় 35 মিটাৰ যি বান্ধ আছিল, সেই বান্ধটো ইতিমধ্যে খহনীয়া হোৱা পৰিলক্ষিত হৈছে। ইয়াত বিভাগৰ যি বিষয়া কৰ্মচাৰীসকল আহিছে, এই বিষয়টো অনুধাৱন কৰিছে আৰু ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে তেওঁলোকে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। 19 জুলাইৰ পৰাই শিৱসাগৰৰ বিভিন্ন নদীৰ আচলতে গৰাখহনীয়া পৰিলক্ষিত হৈছিল, যাক লৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত এক বিভীষিকাৰ সৃষ্টি হৈছিল, শংকিত হৈ পৰিছিল নৈপৰীয়া ৰাইজ। মই দেখাইছোঁ, মই দিখৌ নৈৰ একেবাৰে দাঁতিত আছোঁ, আৰু এই নৈয়ে 19 জুলাইৰ পৰা প্ৰায় বহুকেইটা দিন এক বিভীষিকাময় সৃষ্টি কৰিছিলে, তাণ্ডৱৰ সৃষ্টি কৰিছিলে বাঢ়নী পানীয়ে। আৰু মোৰ লগত বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্মচাৰী আছে, আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কি হৈছে, প্ৰব্লেমটো কি হৈছে ইয়াৰ? আচলতে এই যিটো আপোনাৰ এটা ডাঙৰ বানপানী হৈ যোৱাৰ পাছত দিখৌৰ এটা সাধাৰণ চৰিত্ৰ আছে যে বহু ঠাইত খহনীয়া হয়। আমাৰ এই মথাউৰিটো আমি যোৱাবাৰ নিৰ্মাণ কৰিছিলোঁ। এই মথাউৰিটো এতিয়া আপোনাৰ এটা 30-35 মিটাৰ অংশ এটা শ্লাম ডাউন হৈ পেলাই বহি গৈছে, কিন্তু এক্টিভ ইৰোশ্যন আমি নদীৰ ফালে চালে মানে নেদেখোঁ। এতিয়া আমাৰ যিজন ঠিকাদাৰে আমাৰ মথাউৰি বনাইছিলে তেখেতক আমি খবৰ দিছোঁ, তেখেতসকল আহিব। অলপ পাছতে আমাৰ এই যিটো ৰেষ্ট'ৰেশ্যনৰ কামটো, মথাউৰিটো শক্তিশালী কৰি যাতে আমি এইটো ফ্লাড ছিজনটো পাৰ কৰিব পাৰোঁ, তাৰ যাৱতীয় ব্যৱস্থা কৰা হৈছে। ঠিকাদাৰজন নামটো কি থাকে? MP আগৰৱালা। মই এটা কথা সুধোঁ, শিৱসাগৰ এই ধৰণৰ যিটো আপুনি চৰিত্ৰৰ কথা ক'লে, যে এই ধৰণৰ খহনীয়া কিমান নদীকেইখন আমাৰ শিৱসাগৰত থকা নদীকেইখনত কিমানত হোৱা পৰিলক্ষিত হৈছিল আৰু কিমানত আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছিল? আমাৰ সাধাৰণতে দিখৌ আৰু দিচাঙত এই চৰিত্ৰটো দেখা যায়। এতিয়া আমাৰ দুইখন নদীৰ পাৰত যিখিনি এনেকুৱা প্ৰব্লেম আমি দেখিছোঁ, লগালগ আমি ব্যৱস্থা গ্ৰহণ কৰি পেলাই আমি মথাউৰিটো যাতে নেভাগে বা বানপানীত যাতে অঞ্চলটো পীড়িত হ'ব লগা নহয়, তাৰ ব্যৱস্থা আমি লগে লগে কৰি আছোঁ। সেইটো এতিয়া সৰ্বসাধাৰণ ৰাইজে এই ধৰণৰ এতিয়া 35 মিটাৰ, কিন্তু সৰ্বসাধাৰণ ৰাইজে ইয়াৰ কাৰিকৰীগত কাৰণবোৰ নাজানে। যিহেতু আপুনি মোৰ অভিযন্তা, এইটোত কিবা ৰাইজ শংকিত হোৱা কাৰণ আছে? সেইটোত আমি শংকিত হোৱা কাৰণ আছে বুলি নাভাবোঁ। ইয়াত মানে আমি এই স্থানীয় ৰাইজক এটা অনুৰোধ কৰিম, তেখেতসকলে গাহৰিৰ গঁৰাল বা গৰুৰ গোহালি অস্থায়ীভাৱে পাতি ৰাখিছে, যিটোৰ কাৰণে মথাউৰিটোৰ শক্তি কমি যায়। এতিয়া আমি আপোনালোকৰ সন্মুখতে দেখিছে গাহৰি গঁৰাল আৰু আছেই, গতিকে সেই যিখিনি তেওঁলোকৰ গৰু গাহৰি নিৰ্দিষ্ট মানে নিৰাপদ ঠাইলৈ লৈ গ'লে আমাৰ মথাউৰিটো আৰু ক্ষতিগ্ৰস্ত সুৰক্ষিত হৈ থাকিব। গতিকে ভৱিষ্যতলৈও যাতে তেওঁলোকে সেইটো মানি চলে, মথাউৰিটোৰ স্বাৰ্থত, তেওঁলোকৰ নিজৰ স্বাৰ্থত, তেওঁলোকৰ অঞ্চলটো যাতে বান প্ৰপীড়িত হ'ব নালাগে, গতিকে সেই গোটেই কথাখিনি চিন্তা কৰি পেলাই তেওঁলোকে নিজেই এই কথাখিনি কৰিব বুলি আপোনালোকৰ জৰিয়তে আহ্বান জনাম। এইটো ৰিষ্ট'ৰ হওঁতে কিমান দিন লাগিব? এইটো আমি ধৰক এই 2 দিনৰ ভিতৰত কৰি দিম, ঠিক হৈ যাব। কি ধৰণে কৰিব এইটো? আমি এতিয়া বেম্বো মহৰাৰ মাৰি পেলাই তাত